বন্ধু বান্ধৱীসকল, আপোনালোকেই ভাবকচোন, কোনোবা মানুহৰ দুখ যন্ত্ৰণা নথকাকৈ আছে জানো? কাৰণ এই সংসাৰত জন্ম লোৱা প্ৰতিজন লোকৰ মাজত দুখ যন্ত্ৰণা অন্তৰত থাকেই। বন্ধু বান্ধৱীসকল, এই দুখ যন্ত্ৰণাৰ পৰা আমি পৰিত্ৰাণ কেনেকৈ পাব পাৰোঁ? আহকচোন মহাভাৰতৰ এই কাহিনীটো শুনো। পাণ্ডৱসকল যেতিয়া বনবাসত আছিল, তেতিয়া বলোৰাম আৰু শ্ৰীকৃষ্ণই বহুতো সৈন্য লৈ বনৰ মাজত পাণ্ডৱসকলক লগ কৰিবলৈ গৈছিল। সেই বনবাসত থকা কালছোৱাত পাণ্ডৱসকলৰ দুখ দুৰ্দশা দেখি বলোৰামৰ মনত বৰ দুখ উপজিছিল। তেতিয়া তেওঁ শ্ৰীকৃষ্ণক কৈছিল যে, হে কৃষ্ণ, যি দেখিছোঁ ধৰ্ম আৰু অধৰ্মই এই জনমত বিপৰীত ফলহে দিয়ে। কাৰণ তুমিয়ে চোৱাচোন, এফালে পাপিষ্ঠ দুৰ্যোধনে সুন্দৰ বস্ত্ৰ আৰু সোণৰ অলংকাৰ পিন্ধি ৰাজ্য শাসন কৰি আছে, এইফালে আকৌ ধৰ্মপ্ৰাণ যুধিষ্ঠিৰে গছৰ বাকলি বসন পিন্ধি বনত বাস কৰিবলগীয়া হৈছে। এফালে অনাকাংক্ষিত ধন সম্পদৰ প্ৰাচুৰ্য, আনফালে অপ্ৰত্যাশিত প্ৰবঞ্চনা। সেইকাৰণেই ঈশ্বৰৰ প্ৰতি মানুহৰ বিশ্বাস হেৰাই গৈছে। সৎ অসৎ, ধৰ্ম অধৰ্মৰ যি ফলাফল তালৈ লক্ষ্য কৰিলে শাস্ত্ৰত ধৰ্মৰ যি গুণাগুণ কৰা হয়, সেই সকলোবোৰ যেন মিছাহে তেনে লাগে। সেইবোৰ মনত সঁচা বুলি বিশ্বাস কৰিবলৈ টান হৈ পৰে। যমৰ মুখামুখি হ'লে ধৃতৰাষ্ট্ৰই নিজৰ অপকৰ্মৰ কি ব্যাখ্যা দি আত্মৰক্ষা কৰিব? নিৰ্দোষ আৰু নিষ্কলাংক পাণ্ডৱসকলে যজ্ঞ সম্ভূতা দ্ৰৌপদীৰ লগত অৰণ্যত দিন যাপন কৰা দেখি মানুহৰ কথা বাদেই পাহাৰ পৰ্বত আৰু ধৰিত্ৰীয়েও চকুলো টুকিছে। বলোৰামে যেতিয়া শ্ৰীকৃষ্ণক এইদৰে কৈ আছিল, সেই সময়ত সাত্যকী ওচৰতে বহি আছিল। তেওঁ বলোৰামৰ কথা শুনি মাত দিলে যে, বলোৰাম, এয়া দুখ কৰা সময় নহয়। পাণ্ডৱৰ বাবে কিবা এটা কৰিবলৈ আমি যুধিষ্ঠিৰৰ অনুমতিলৈ বাট চালে নহ'ব। এনেদৰে সাত্যকীয়ে কৈ পুনৰ ক'বলৈ ধৰিলে যে, বলোৰাম, তুমি আৰু শ্ৰীকৃষ্ণ থাকোঁতে, লগতে অন্য অঙহী বঙহী থাকোঁতে পাণ্ডৱসকলে জীৱনৰ মহামূল্যৱান সময়বোৰ এইদৰে জংঘলে বনে থাকি হানি কৰিব লাগে কিয়? সৈন্য সামন্ত গোটাই লৈ আমি অতি শীঘ্ৰে দুৰ্যোধনক আক্ৰমণ কৰিবহে লাগে। কাৰণ মহাশক্তিশালী বৃষ্ণি বাহিনী আমাৰ পক্ষত আছে। সেয়েহে চিন্তাৰ কোনো কাৰণ নাই। আমি কৌৰৱক নিঃশেষ কৰিব পাৰিম। এইফালে মহাৰথী কৰ্ণয়ো নিজৰ ধনুৰ্বিদ্যাৰ গুণৰ বাবে বৰ অহংকাৰী যেন হৈ পৰিছে। সেয়েহে তাৰ মূৰটো কাটি পেলাব লাগে। যিহেতু পাণ্ডৱসকলে যদি নিজৰ প্ৰতিজ্ঞা ৰক্ষা কৰি বনতে থাকিব খোজে, তেন্তে আমি দুৰ্যোধন আৰু তাৰ ফলীয়া সকলোকে যুদ্ধক্ষেত্ৰত বধ কৰি অভিমন্যুকে ৰাজ্যভাৰ গতাই দিব পাৰোঁ। তেতিয়াহে আমাৰ শক্তিৰ প্ৰমাণ হ'ব আৰু পাণ্ডৱৰো উপকাৰ হ'ব। এনেদৰে শ্ৰীকৃষ্ণই নীৰৱে কাণ পাতি সাত্যকীৰ কথা শুনি আছিল। তাৰপিছত তেওঁ ক'লে যে, তুমি সঁচা কথাকে কৈছা সাত্যকী। পিছে হে সাত্যকী, ইয়াৰ আন এটা কথাও আছে। মোৰ বোধৰে পাণ্ডৱসকলে নিজ বাহুবলেৰে ৰাজ্য জয় কৰিব নোৱাৰিলে আনৰ অনুগ্ৰহত পোৱা ৰাজ্য কেতিয়াও ল'বলৈ নিবিচাৰিব। কাৰণ পাঞ্চাল ৰাজ দ্ৰুপদৰ দৰে বীৰৰ কন্যা দ্ৰৌপদীয়েও এইটো কেতিয়াও নামানিব। মৰম চেনেহ বা ভয় যি কাৰণতেই নহওক, যুধিষ্ঠিৰে একোতেই ধৰ্মৰ পথ নেৰে। সেইকাৰণে পাণ্ডৱৰ বনবাসৰ কাল অন্ত পৰিলে পাঞ্চাল, কেকয় আৰু চেদি ৰাজ্যৰ সৈন্যবাহিনীৰ লগত যোগ দি আমি পাণ্ডৱক শত্ৰু সংহাৰ কৰাত সহায় কৰাহে ভাল হ'ব। যেতিয়া যুধিষ্ঠিৰে শ্ৰীকৃষ্ণৰ মুখে এইবোৰ কথা শুনিলে, তেতিয়া যুধিষ্ঠিৰৰ মন অলপ হ'লেও আনন্দিত হ'ল।
তেতিয়া যুধিষ্ঠিৰেও ক'বলৈ ধৰিলে যে শ্ৰীকৃষ্ণই মোৰ মনৰ কথাকে কৈছে, কাৰণ ক্ষমতা অথবা সমৃদ্ধিতকৈ সত্যৰ স্থান সদায় ওপৰত। সেইকাৰণে দুখ কষ্ট নেওচি সকলো প্ৰকাৰে হ'লেও সত্য আৰু ধৰ্মকহে ৰক্ষা কৰিব লাগে, ৰাজ্যক নহয়। শ্ৰীকৃষ্ণই যেতিয়া বিচাৰিব তেতিয়াই আমি যুদ্ধক্ষেত্ৰলৈ বুলি আগবাঢ়িম। এইদৰে যুধিষ্ঠিৰে কৈ তাৰ পিছত জনালে যে সেয়েহে বৃঞ্চিকুলৰ বীৰসকল এতিয়া ঘূৰি যাওকগৈ, যথা সময়ত আকৌ মিলিত হ'ম। এইবুলি যুধিষ্ঠিৰে তেওঁলোকৰ পৰা বিদায় ল'লে। এইফালে আকৌ অৰ্জুন হিমালয়লৈ যোৱাৰ বহুদিন হ'ল। ভাতৃৰ বাবে ভীমৰ খুব চিন্তা হৈ আছিল। ধৈৰ্য ধৰি থাকিব নোৱাৰি তেওঁ যুধিষ্ঠিৰক ক'লে যে দাদা, তুমি ভালকৈয়ে জানা যে অৰ্জুনৰ ওপৰত আমাৰ সকলোটিৰে জীৱনটো নিৰ্ভৰ কৰি আছে। তেওঁ যোৱা বহুদিন হ'ল। আজিলৈকে আমি তেওঁৰ একো খবৰ খাতিও পোৱা নাই। তেওঁৰ যদি কিবা হানি বিঘিনি ঘটে তেন্তে পাঞ্চালৰ ৰজাই হওক বা সাত্যকীয়েই হওক নাইবা শ্ৰীকৃষ্ণই হওক, কোনেও আমাক ৰক্ষা কৰিব নোৱাৰিব। অৰ্জুন অবিহনে আমি জীয়াই নাথাকিম। আমাৰ এই দুখ দুৰ্গতিৰ মূল কাৰণ হ'ল সেই সৰ্বনশীয়া পাশা খেল। তাৰ পিছৰে পৰাই আমাৰ শত্ৰু কৌৰৱসকলো বৰ যেন অহংকাৰী হৈ পৰিছে। কাৰণ বনবাস খাটি থকাটো ক্ষত্ৰিয়ৰ ধৰ্ম নহয়। সেয়েহে আমি অতি শীঘ্ৰে অৰ্জুনক মাতি আনি শ্ৰীকৃষ্ণৰ সহায়ত ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব। দুষ্ট বুদ্ধিৰ শকুনি, অহংকাৰী মহাৰথী কৰ্ণ আৰু দুৰ্যোধনক মাৰিলেহে আমি শান্তি পাম। এতিয়া এইটোৱেই আমাৰ একমাত্ৰ কৰ্তব্য। তাৰ পিছত লাগিলে তুমি পুনৰ বনলৈ আহি তপস্বীৰ দৰে জীৱন যাপন কৰি থাকিব পাৰিবা। এইদৰে ভীমে ককায়েক যুধিষ্ঠিৰক ক'লে। ভীমে আৰু ক'লে যে কূট কৌশলৰ আশ্ৰয় লোৱাজনক কূট কৌশলেৰে বধ কৰাত কোনো পাপ নাই। যিহেতু মই শুনিছোঁ অথৰ্ব বেদত হেনো এনে বিধান আছে যে মন্ত্ৰৰ বলত সময়ৰ দীৰ্ঘতা হ্ৰাস কৰিব পাৰি। যদি পাৰি তেনে উপায়েৰে আমিও 13 বছৰক 13 দিনলৈ হ্ৰাস কৰি লওঁ। তেনেকুৱা কৰিলে আমাক একো দুখে নাপায়। ভীমে ক্ৰোধিত হৈ এনেদৰে কোৱাত ধৰ্মপুত্ৰই মৰমেৰে ভীমক সাবটি ধৰিলে আৰু ভীমৰ ক্ৰোধ আৰু উত্তেজনা সংযত কৰিবলৈ যত্ন কৰি তেওঁ ক'লে যে হে মোৰ চেনেহৰ ভাই, অস্থিৰ নহ'বাচোন। যেতিয়া আমাৰ বনবাসৰ 13 বছৰ অন্ত পৰিব তেতিয়া গাণ্ডীৱধাৰী মহাবীৰ অৰ্জুন আৰু তুমি যুদ্ধ কৰি দুৰ্যোধনক বধ কৰিব পাৰিবা। তেতিয়ালৈকে তুমি অকণমান ধৈৰ্য ধৰি থাকা। পাপ কৰ্মত লিপ্ত দুৰ্যোধন আৰু তেওঁৰ অনুগামী কোনো এজনৰো নিস্তাৰ নহ'ব, সেই বিষয়ে তুমি নিশ্চিত হোৱা। যেতিয়া বনৰ মাজত দুখ মনেৰে পাণ্ডৱসকলে এইদৰে কথা পাতি আছিল, সেই সময়তে সেই ঠাইত বৃহদস্য ঋষি তেওঁলোক থকা আশ্ৰমলৈ আহিল। পাণ্ডৱসকলেও সেই ঋষিক দেখা পাই সেৱা সৎকাৰ জনালে। তাৰ পিছত যুধিষ্ঠিৰে সুধিলে, হে পূজনীয় ঋষিবৰ, আমাৰ প্ৰবঞ্চক ভাতৃসকলে আমাক পাশা খেলিবলৈ মাতি নি ছলনা কৰি আমাৰ ৰাজ্য ধন কাঢ়ি ল'লে। তাতো ক্ষান্ত নাথাকি মোৰ বীৰ ভাতৃকেইজন পাঞ্চালী আৰু মোক ৰাজ্যৰ পৰা বিতাড়িত কৰি বনলৈ খেদি পঠিয়ালে। দিব্যাস্ত্ৰ লাভ কৰাৰ মানসেৰে তৃতীয় পাণ্ডৱ অৰ্জুন বহুদিনৰ আগতে ওলাই গ'ল। তেওঁ এতিয়াও ঘূৰি অহাই নাই। আমি তেওঁৰ অভাৱ বৰকৈ অনুভৱ কৰিছোঁ। তেওঁ বাৰু দিব্যাস্ত্ৰ লৈ ঘূৰি আহিবনে? এনেকুৱা ধৰণৰ মনোকষ্ট আৰু দুখ দুৰ্দশা ভোগ কৰা মানুহ চাগৈ দ্বিতীয় এজন কেতিয়াও নোলাব। বৃহদস্য মুনিয়ে যুধিষ্ঠিৰৰ এনে ব্যথা ভৰা কথা শুনি উত্তৰ দিলে যে হে যুধিষ্ঠিৰ,
দুখক প্ৰশ্ৰয় নিদিবা। দিব্যাস্ত্ৰ লৈ অৰ্জুন অচিৰে ঘূৰি আহিব। যথা সময়ত তোমালোকে শত্ৰুক পৰাস্ত কৰিব পাৰিবা। তোমাৰ নিচিনা দুৰ্ভগীয়া এই জনমত নাই বুলি তুমি দুখ কৰিছা। এই কথা একেবাৰে মূল্যহীন। কাৰণ দুখত পৰিলে সদায় নিজকে আটাইতকৈ দুৰ্ভগীয়া যেন লাগে। সেইকাৰণে নিজে ভোগ কৰা দুখ আনৰ দুখতকৈ বেছি তীব্ৰভাৱে অনুভূত হয়। নিশত দেশৰ ৰজা নলৰ কথা তুমি জানো শুনা নাই? তেওঁ বনত তোমালোকতকৈও বেছি দুখ যাতনা ভোগ কৰিছিল। তেওঁকো পাশা খেলত নিজ ভাতৃ পুষ্কৰে চলনা কৰি হৰুৱাই ৰাজ্যধন সকলো আত্মসাৎ কৰি ৰাজ্যৰ পৰা খেদি পঠিয়াইছিল। সেয়েহে তেওঁ বনবাস খাটিব লগা হৈছিল। তেওঁ তোমাতকৈও বেছি দুৰ্ভগীয়া আছিল, কিয়নো বনবাসৰ কালছোৱাত তেওঁ নিজৰ বুলিবলৈ লগত কোনোৱেই নাছিল। সেই সময়ত তেওঁৰ গাত এন্ধাৰ যুগৰ ভূত কলিয়ে লম্ভিছিল, যাৰ ফলত তেওঁৰ হিতাহিত জ্ঞান লোপ পাইছিল। বুদ্ধিৰ ভ্ৰম হোৱাৰ বাবেই তেওঁ তেওঁৰ লগতে বনলৈ যোৱা পতিব্ৰতা পত্নী দময়ন্তীকো পৰিত্যাগ কৰিছিল আৰু উন্মাদৰ দৰে অকলে অকলে হাবিয়ে বননিয়ে ঘূৰি ফুৰিছিল। সেয়েহে এতিয়া তোমালোকে দুয়োৰে দুখৰ তুলনা কৰাচোন। আজি তোমাৰ লগত তোমাৰ বীৰ ভাতৃসকল আছে, তোমাৰ ধৰ্মপত্নী আছে, আৰু এই দুখৰ দিনত তুমি বিদ্বান ব্ৰাহ্মণসকলৰ সংগ আৰু সহায় সাৰথি পাই আছা। তোমাৰ মন সুস্থ, শান্ত, সমাহিত হৈ আছে। নিজৰ ওপৰত পুতৌ জন্মা স্বাভাৱিক, কিন্তু তোমাৰ ইমান দুখ দুৰ্গতি হোৱা নাই। এইদৰে ঋষি বৃহদস্যই যুধিষ্ঠিৰৰ আগত নল ৰজাৰ হৃদয় বিদাৰক কাহিনী বিৱৰি ক'লে। শেষত বৃহদস্য ঋষিয়ে পুনৰ ক'লে, হে পাণ্ডৱসকল, নল ৰজাই তোমালোকতকৈও বেছি দুখ দুৰ্গতিৰ পৰীক্ষা দিবলগীয়া হৈছিল। কিন্তু তেওঁ সেই পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু সকলো দুখ দুৰ্দশা অতিক্ৰম কৰি পিছলৈ সুখ শান্তিৰে ভৰা এক সুন্দৰ জীৱন অতিবাহিত কৰিছিল। যুধিষ্ঠিৰ, তোমাৰ মন ধীৰ স্থিৰ আৰু শান্ত হৈ আছে। আপোন লোকৰ মাজত আছা। তুমি বেছিভাগ সময় উচ্চ ধৰ্ম চিন্তা কৰি কটাইছা। বেদ বেদান্ত পাৰংগত ব্ৰাহ্মণসকলৰ লগত আধ্যাত্মিক আলোচনা কৰি কটাইছা। গতিকে ধৈৰ্য আৰু সহিষ্ণুতাৰে দুখৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা। দুখক কেতিয়াও মনলৈ আহিব নিদিবা, কাৰণ মানুহৰ জীৱনত দুখ দুৰ্দশা থাকিবই। সি একো নতুন কথা নহয়। এই সংসাৰত অকল তুমিয়েই দোষী নহয়। বৃহদস্য মুনিয়ে এইদৰে পাণ্ডৱসকলক সান্তনা দি সেই ঠাইৰ পৰা বিদায় ল'লে। বন্ধু বান্ধৱীসকল, এই কাহিনীটোৰ পৰা আমি এই বুজোঁ যে দুখ দুৰ্দশা মানুহৰ জীৱনত সদায়ে থাকে। তাৰ পৰা আমি কেনেদৰে পৰিত্ৰাণ পাই ওলাই আহিব পাৰোঁ, আমি তাৰ কথাহে ভাবিব লাগে। সেয়ে সদায় আমি ঈশ্বৰক চিন্তা কৰিব লাগে। ঈশ্বৰক সদায় মনত ৰাখিলে মানুহৰ তেনেবোৰ দুখ যন্ত্ৰণাৰ পৰাও পাৰ হৈ আহিব পাৰে। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানখিনিয়ে আছিল। কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব আৰু কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। কাহিনীটো ভাল লাগিলে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। যদি কোনোবা বন্ধু বান্ধৱী মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।